গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয় দিন ওখল মাখল জোনবিলৰ পাৰ বছৰ বছৰ ধৰি চলি অহা পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন কাহিলি পুৱাতে মেলাত অনুষ্ঠিত হল বিনিময়ৰ হাট কেইঘণ্টামানৰ বাবে জোনবিলৰ পাৰত অচল হৈ পৰিল আধুনিক মুদ্ৰাৰ ব্যৱহাৰ বিনিময়ৰ মাধ্যমেৰে পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত চলিল সামগ্ৰীৰ আদান প্ৰদান পাহাৰৰ মামামামিহঁতক পিঠা সান্দহ আদি দি তেওঁলোকৰ পৰা আদা হালধি কচু আদি সংগ্ৰহ কৰিলে ভৈয়ামৰ লোকসকলে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও অংশ ল'লে বিনিময় হাটত বিশ্বই দৰবাৰত এই বিনিময় প্ৰথাটো ইয়াতে জীয়াই ৰাখিছে পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে ইয়ালৈ লৈ আহে এই জোনবিল মেলালৈ আৰু ইয়াৰ ভৈয়ামত আমাৰ যিকোনো জা জলপান পিঠা তেঁতুল লগত বিনিময় পতা কৰে এই পিঠাসমূহ জলপান লৈ তেওঁলোকে পাহাৰত বিহু পাতে এই পৰম্পৰা সংস্কৃতিটো গোভা দেউৰজাৰ নেতৃত্বত প্ৰাচীন কালৰ পৰা প্ৰচলিত আজিও এই জোনবিল মেলাৰে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হৈছে তাৰ পিছতেই জোনবিলত অনুষ্ঠিত হল সমূহীয়া মৎস্য চিকাৰ বিভিন্ন মাছ ধৰা সঁজুলি লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জোনবিলৰ পাৰত উপস্থিত হল মাছুৱৈসকল কোনে কি পালে সেয়া গুৰুত্বপূৰ্ণ নহয় মৎস্য চিকাৰত অংশ লোৱাটোৱেই যেন সকলোৰে আনন্দ জোনবিল মেলা ভালেই লাগিছে ঐতিহাসিক যিহেতুকে জোনবিল মেলা সকলোৱে যেতিয়া মাছ মাৰিব আহে কিন্তু এই কেইবছৰ মাছ মাৰটো কমিছে তাৰমানে এই পিটবিলাক বেছি হ'ল যে সেইকাৰণে মাছ মাৰটো কমিছে মানে একদম কমি গৈ আছে বিলখন এতিয়া চাওক কিমান পিট আছে বিলখনত সংৰক্ষণ ব্যৱস্থা বিশেষকৈ চৰকাৰে যদি কমিটিৰ ফালৰ পৰা যদি চৰকাৰক কিবা এটা কোৱাহেঁতেন নিশ্চয় চৰকাৰে কিবা এটা কৰিলেহেঁতেন বোলে বিলখনকে চাফা কৰি দিওঁ বা হয় নে নহয় বিলখন চাফা কৰি দিয়া নাই ৰাইজে মাছ মাৰি ভাল পালে তেতিয়াতো আৰু ৰাইজ হ'লেহেঁতেন অনুষ্ঠিত হল কুকুৰা যুঁজ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহিল কুকুৰা যুঁজত অংশ ল'বলৈ আন বহুজনে ল'লে কুকুৰা যুঁজৰ আনন্দ গাহৰি বিক্ৰী হৈছে মদ বিক্ৰী হৈছে মদ পায় গাহৰি পায় কুকুৰা পায় বিভিন্ন ধৰণৰ সামগ্ৰী আমাৰ ইয়াত পাহাৰ ভৈয়ামৰ সম্প্ৰীতি মেলাত হৈছে আৰু ইয়াত তিৱাসকলৰ পৰম্পৰা অংগ ইয়াত কুকুৰা যুঁজটো কুকুৰা আমাৰ পূজা পাতলত লাগে মদ পূজা পাতলত লাগে গাহৰি পূজা পাতলত লাগে এইবোৰ আমাৰ ইয়াত চলি আছে আৰু আমি এই তিৱা জাতি জনগোষ্ঠীটোৱে আমি বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই এই জোনবিল মেলাখন এই 1400 চন মানতে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা এই কুকুৰা যুঁজটো চলি আছে তাৰ পিছতেই দুপৰীয়া অনুষ্ঠিত হল ৰাজ দৰবাৰ উক্ত ৰাজ দৰবাৰত উপস্থিত থাকি অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক পীযুষ হাজৰিকাই মধ্য অসমৰ 21 গৰাকী তিৱা ৰজাক প্ৰদান কৰিলে ৰাজ ভাট্টা আমাৰ ঐতিহ্য আমাৰ গৌৰৱ জোনবিল মেলাত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হ'লোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে আজি এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অহাৰ কথা আছিলে তেখেত যিহেতু ছুইজাৰলেণ্ডৰ ডাভোছত আছে ৱৰ্ল্ড ইকনমিক ফৰামৰ মিটিঙত তেখেতে আহিব নোৱাৰিলে আজি যদিও মই স্থানীয় বিধায়ক তথাপিতো মই তেখেতৰ প্ৰতিনিধি হিচাপে ইয়ালৈকে আহিলোঁ আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ শ্ৰদ্ধাৰ মধ্য অসমৰ তিৱা ৰজাসকলক যি ভাত্তা দিয়া হয় সেই ভাত্তা প্ৰদান কৰিলোঁ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছিলোঁ 5 কোটি টকা আমি ইয়ালৈকে দিম অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব স্থায়ী প্ৰকল্প নিৰ্মাণৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ আগ্ৰহত আমি 1 কোটি টকা খৰচ কৰি এই মেলাস্থলী আমি ব্যক্তিগত মানুহৰ পৰা ক্ৰয় কৰি মেলা সমিতিক দিবলৈকে সক্ষম হৈছিলোঁ আৰু নিশ্চয়কৈ কৰিব লগা আছে এই মেলাখনৰ উত্তৰণৰ কাৰণে আৰু কৰিম ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ বিভিন্ন কাৰ্যসূচীৰ সমান্তৰালকৈ চলি থাকিল সাংস্কৃতিক অনুষ্ঠান তিৱা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যানুষ্ঠানেৰে সজীৱ হল জোনবিলৰ পাৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম